সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৰুৱা ষ্টেবললৈ। আৰু আজি এটা বাইক ৰিভিউ দিবলৈ চেষ্টা কৰিম আৰু নতুনকৈ এখন বাইকৰ ৰিভিউ লৈ আহিছোঁ আৰু বহুত দিনৰ মই এটা বাইক ৰিভিউ লৈ আহিছোঁ। আৰু মোৰ পিছফালে আছে হিৰো গ্লেমাৰ 125, যিটো লেটেষ্ট 2024 মডেল, মানে আগৰ যোনটো মডেল ৰিলাউঞ্চ কৰিলে মানে ঘূৰি আহিছিলে সেই মডেলটো, আৰু দেখাবলৈ চেষ্টা কৰিম আৰু গোটেই স্পেচিফিক আৰু ৰিভিউ দিবলৈ চেষ্টা কৰিম। আৰু ফাৰ্ষ্ট ছাৰ্ভিচিং হৈছে, আৰু আজি এই বাইকখনৰ অ'নাৰশ্বিপ মই। গতিকে লেটছ গো। আপোনাৰ হেডলেম্পটো চেঞ্জ কৰিলে, যিটো আগৰ মডেল আছিলে সেইটো হেডলেম্প কৰি দিলে, আৰু এইফালে হিৰো ষ্টিকাৰ, আৰু এইফালে টায়াৰ আছে আপোনাৰ 80/100 ছেকশ্যনৰ টায়াৰ আৰু টিউবলেছ টায়াৰ। আৰু এইটো চাইডে দেখা পাইছে ইঞ্জিন গাৰ্ড লগোৱা হৈছে, আৰু এইফালে ইঞ্জিন ছেফ গাৰ্ড। আৰু একদম মেইন বস্তুটো হৈছে এইটো, আপোনাৰ মিটাৰটো ডিজিটেল কৰিলে, দেখিছেনে? পূৰা মিটাৰ ডিজিটেল, পূৰা ডিজিটেল কৰিলে। আৰু এইফালে ইঞ্জিন ষ্টাৰ্ট বটন, আৰু এইফালে ছিগনেল, টাৰ্ণ ছিগনেল অন অফ। আৰু পিছৰ টেইল লাইটটো হৈছে পূৰা LED, আৰু ছিগনেল লাইটকেইটা আছে বাল্বত আছে। আৰু পিছৰ টায়াৰ চাইজটো হৈছে 100/80 ছেকশ্যনৰ টায়াৰ। আৰু মই অনা মডেলটো মানে আপোনাৰ ড্ৰাম ভেৰিয়েণ্টত আছে, আপোনালোকে ডিছ ভেৰিয়েণ্টতো ল'ব পাৰে। আৰু এইফালে আৰু মেইন কাহিনীটো হৈছে, মই বাইকখন মানে আজি ফাৰ্ষ্ট ছাৰ্ভিচিং কৰালোঁ, আৰু ছাৰ্ভিচিং কষ্টটো ইমান নহয়, 342ত মোৰ ছাৰ্ভিচিং কষ্ট কমপ্লিট হৈ গৈছে। আৰু প্ৰথম কথা, বাইকখনৰ মানে আমাৰ ডেৰগাঁৱত ইয়াৰ প্ৰাইচ হৈছে 1,06,000, মানে চবৰে চিটিলৈ ইয়াৰ প্ৰাইচটো মানে বেলেগ হয়, ডিফাৰেণ্ট হয়, ঠিক আছে। গতিকে সেইখিনি আৰু বাকী। আৰু মেইন কথাটো এইফালে কাট অফ চেঞ্চৰ, ইঞ্জিনৰ মানে ষ্টাৰ্ট দিলে ইঞ্জিন মানে ষ্টেণ্ডাল পেলাইলে ষ্টাৰ্টটো অফ হয়। আৰু এইফালে চাৰিগাৰ্ডটো লগত লাগি থাকিব, আপোনালোকে এক্সেচৰিজৰ ভিতৰত এইডাল লগাব লাগিব, আৰু ইঞ্জিন কাউলটো লগাব পাৰে, ঠিক আছে। আৰু এইফালে মই ছিট কভাৰ লগোৱা নাই বাৰু, ছিট কভাৰ লগাম। আৰু ইয়াৰ লগতো এডাল মানে এনেকৈ এখন গাঁঠি দিয়ে মানে কিবা এডাল। আৰু কিলোমিটাৰ নাম্বাৰ প্লেট অহা নাই দেই, নাম্বাৰ প্লেট লগামহে। আৰু এইটো চাইডে কিলোমিটাৰ মোৰ চলিছে 576। 124cc ছিংগুল চিলিণ্ডাৰ এয়াৰ কুল ইঞ্জিন, আৰু ইয়াৰ ৱেইট হৈছে 122 kg। আৰু বাইকখনৰ মাইলেজ কোম্পানী ক্লেইম হৈছে 55 kmpl, আৰু 10 bhp, 10.11 bhp পাৱাৰ, আৰু 10 এনেকুৱা চামথিং নিউটন মিটাৰ টৰ্ক। আৰু বাইকখনৰ ছিট হাইট হৈছে 750 mm, মানে ছিট হাইট। এইফালে ছিট হাইটটো মানে 5 ফুট 5-6 আৰামত মানে চলাব পাৰিব ধুনীয়াকৈ। আৰু এই চাইডে দিয়া আছে, আৰু ধুনীয়া এটা টাৰ্ণ মানে লাইট দিয়া আছে চাইডত। আৰু আপোনালোকে এই চিষ্টেমটোতো মানে ইয়াৰ আপছ এণ্ড ডাউন এনেকৈ কৰিব পাৰিব, এনেকৈ কৰিব। টোটেল ফিউল টেংক কেপাচিটি 10 লিটাৰ। আৰু এইফালে E20, মানে E20 বেজিং আছে 20, মানে ইথানল 20%, আৰু বাকী পেট্ৰল 80%। আৰু এইটো চাইডে দেখা পাইছে এটা হিৰো খুব ধুনীয়া হেলমেট দিছে, মানে ইয়াৰ লগত মানে হিৰো এটা হেলমেট দিয়া হয়, আৰু একদম খুব ভাল মানে পাৰফেক্ট হেলমেট দেই, আপোনালোকে ধুনীয়াকৈ মানে চলি থাকিব পৰাকৈ। চাওক এটা ধুনীয়া হেলমেট। চাইডে আছে 5 স্পীড গিয়াৰ বক্স। আৰু নেক্সট আপোনালোকক কৈছোঁ, এইফালে এডজাষ্টেবল এডাল ফুট লিভাৰ, আৰু এইফালে পিছৰ ব্ৰেক, আৰু এইটো কেটেলিটিক কনভাৰ্টাৰ, আৰু এইফালে কিক ষ্টাৰ্টো আছে, কিক ষ্টাৰ্ট দিয়া আছে। আৰু নেক্সট মই ইঞ্জিন চাউণ্ডটো এবাৰ শুনাই দিছোঁ ৰ'ব। এইটোৱে আছিলে এটা সৰু বাইক ৰিভিউ দিবলৈ আপোনালোকক চেষ্টা কৰিলোঁ, হিৰো গ্লেমাৰ 2024 মডেলৰ। আপোনালোকে, মই ৰিকমেণ্ড নকৰোঁ যে বাইকখন লওক নলওক বা
কিন্তু আপোনালোকে ল'ব পাৰে 125 cc মানে পাৰফৰ্মেঞ্চ হিচাপত ভাল বাইক পাব আৰু দামৰো ভাল পাব আপোনালোকে আৰু পাৰিলে আপোনালোকে ডিছো ল'ব পাৰে দেই মই ড্ৰাম লৈছোঁ বাৰু আৰু ডিছ ল'লে আপোনালোকে 5000 এক্সট্ৰা মানে কষ্ট হয় গতিকে আজিৰ ভিডিঅ'টো চমুকৈ ইমানখিনি দেখাবলৈ কৰিলোঁ কেনেকুৱা পালে কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব বাই বাই মাতটো বহি গৈছে